নমস্কাৰ, মই অনিমাই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি মেমৰি কাপ এম্ব্ৰইডাৰী মেচিনত কেনেদৰে এম্ব্ৰইডাৰী কৰে তাৰে ভিডিঅ' দিবলৈ আগবাঢ়িছোঁ। তেনেহ'লে ব'লক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে মোৰ মেমৰি কাপ এম্ব্ৰইডাৰী মেচিন। এইটো মেমৰি কাপ 450E। এয়া অন কৰিছোঁ, চুইচ অন কৰিছোঁ। এয়া ৰিজিউম লাষ্ট পেটাৰ্ণ মই আগতে চিলেক্ট কৰি থৈছিলোঁ। এইটো ফাইলত গৈ চিলেক্ট কৰি ল'ব লাগে। যিটো ফুল তোলা হয় সেইটো ফুল মই চিলেক্ট কৰি থৈছিলোঁ। চিলেক্ট কৰি এয়া ৰেডি টু চিউ হৈ আছে। উপায় নাই, এইটো মোৰ ফাইলত EMBF বুলি আছে ফাইলটো। এইটো ফাইলত আছে মোৰ ফুলটো। এয়া ফাইল ডাউনলোড হৈ গৈছে। মই ইয়াৰে ফুল চিলেক্ট কৰিছোঁ। ফুল চিলেক্ট কৰিছোঁ, এনেদৰে চিলেক্ট কৰিব লাগিব। এতিয়া এইটো আমি গ্ৰাফত কোনখিত পৰে এইটো চাব লাগিব। গ্ৰাফৰ চাইজো মিলাব লাগিব। গ্ৰাফৰ চাইজ এইখনৰ পৰাই আমি শিক্ষা ল'ব পাৰোঁ। ইয়াৰ পৰা আমি কোনটো ফ্ৰেমত দিম। আমি ফুলটো বনাবলৈ হ'লে দুটা ফ্ৰেম আহিছে মোৰ লগত। এই দুটা ফ্ৰেম, এটা হৈছে এইটো 200 × 200 mm আৰু এটা আহিছে এইটো 200 × 280 mm। এতিয়া আমি কোনটো ফুলটো বনাওঁ আমাৰ সেইটো নিজৰ কথা। মই এইটোতে সুবিধা পাওঁ 200 × 200। ইয়াতে এখন গ্ৰাফ আছে। এইখনেদি মই ফুলটো কোনডোখৰত বহাম, মাজতে বহাম নে কিনাৰতে বহাম, ছাইডত ওপৰ ফালে তলফালে কোনফালে বহাম সেইটো ডিপেণ্ড কৰিব নিজৰ ইচ্ছামতে। মই এতিয়া এইটো 200 × 200 mm চিলেক্ট কৰিম। মই এইটো ফ্ৰেমটো চিলেক্ট কৰিছোঁ। মই এইটো 200 × 200ত দিম। এইটো ফ্ৰেম, এইটো দেখা পাইছে। এইটো ফ্ৰেম দিম আৰু এতিয়া এইটো মোৰ চিলেক্ট কৰা হৈ গৈছে। এই ফুলটো ইমানটো চাইজত আছে। মই ইয়াত ডাঙৰো কৰিব পাৰোঁ, অলপ সৰুও কৰিব পাৰোঁ। ইয়াত এইফালে এইটো অপশ্যন দিয়াৰ লগে লগে ক্লিক কৰাৰ লগে লগে এইফালে 100% আছে। এইফালে যদি প্লাছ কৰোঁ আৰু ডাঙৰ হ'ব, আৰু এইফালে মাইনাছ কৰিলে ফুলটো ক্ৰমান্বয়ে সৰু কৰিব পাৰি। এতিয়া মই এইটো নিজৰ বিচৰা মতে ফুল ডাঙৰ সৰু কৰিব পাৰি। মই এইটো 120 ৰাখিম। মোৰ মেখেলা চাদৰযোৰত 120 ৰাখিলে মোৰ সুবিধা হয়, দেখিবলৈ ধুনীয়া হয়। গতিকে মই 120তে ৰাখিছোঁ। এইটোকে মই চিলেক্ট কৰিছোঁ। তাৰপিছত অ'কে কৰিছোঁ। এইটো ৰেডি টু চিউ হৈ গৈছে। মই ফ্ৰেমত ভৰাব লৈছোঁ কাপোৰটো। 200 × 200 mm ফ্ৰেমত ভৰাইছোঁ। এইটো এনেদৰে টাইটকৈ ভৰাব লাগিব। এইবিলাক ছাইডৰ ক্লিপবিলাক লগাই কাপোৰটো ফিট কৰি ৰখা হ'ব, যাতে এম্ব্ৰইডাৰী কৰোঁতে খোজ খাই নাহে। কাপোৰটো চিল্কি, অলপ পিছল খাইছে। ফ্ৰেমত ভালদৰে ক্লিপবিলাক লগা নাই, অকণমান টাইম লাগিছে। সেইবাবে কটন কাপোৰত খুব কম সময় প্ৰয়োজন হয়। এনেদৰে ফ্ৰেমটো সাজু কৰি লোৱা হ'ল। ফ্ৰেমত কাপোৰটো ফিট কৰি লোৱা হৈছে। আৰু এতিয়া আমি মেচিনত ভৰাই ক্লিপিংটো সাজু কৰি ল'ব লাগিব। সূতাডাল আমি ইয়াত এইটোতে ভৰাম। ভৰাই ববিনৰ চুইচতে হ'ব।
সোমাইছে স্কিনত ববিন দিব দুটা সোমাইছে তো দেখাই থাকে এনেদৰে ববিনৰ সূতা ভৰাই লৈছোঁ ববিনৰ সূতাডাল এইফালে কাটিবলৈ সুবিধা আছে এইটো এতিয়া ববিনটো এনেদৰে ইয়াত সোমাব লাগিব এইডাল সূতাডাল ববিনৰ এইফালে দি নি এইফালে কাট খাই যায় নিজে এতিয়া ববিনটো বন্ধ কৰি আমি পাছৰ ষ্টেপটোত আগবাঢ়িব লাগিব এইখন চাদৰখন হৈ গৈছে চাদৰ মেখেলা দুইটাই হৈছে চিম্পুলকৈ ফুলটো তোলা হৈছে দহি থাকিব লগত আৰু এইখন চাদৰ আঁচলতে ফুল দিয়া হৈছে আৰু এইফালে এইটো আঁচল এইটো চাইডে আৰু এইখন হৈছে মেখেলা বেছি ফুল দিয়া নাই চিম্পুলকৈ বিচাৰে মানুহে গতিকে এনেধৰণৰ এমব্ৰইডাৰী কৰা যোৰাবিলাক আপোনালোকে পাব বিচাৰিলে স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব পাৰিব আপোনালোকে দেখাবলৈ মেমৰি কাপ এমব্ৰইডাৰী মেচিনত কেনেদৰে এমব্ৰইডাৰী কৰে যদি ইয়াতো বুজি পোৱা নাই মোলৈ কমেণ্ট কৰিব আৰু যিমান পাৰোঁ চেষ্টা কৰিম বুজাবলৈ আৰু ইয়াতে এমব্ৰইডাৰী কৰা যোৰা প্ৰয়োজন হ'লে মেখেলা চাদৰ যিকোনো গাৰু কভাৰ আপোনালোকে অৰ্ডাৰ দিব পাৰিব স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব ইমানেই আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু এটা লাইক কৰিব আপোনালোকৰ এটা লাইকে মোক ভৱিষ্যতে ভিডিঅ' বনাবলৈ প্ৰেৰণা যোগাব